গাইজ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি শুকাই থোৱা ফুলৰ পৰা কেনেকৈ ঘৰতে সাধাৰণ কেইটামান উপকৰণেদি ধূপ প্ৰস্তুত কৰিব পাৰি, ধূপ অৰ্থাৎ আগৰবাতি প্ৰস্তুত কৰিব পাৰি, তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাব, তেতিয়াহে গম পাব মই কেনেকৈ এই ফুলেৰে আগৰবাতি প্ৰস্তুত কৰোঁ। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ধূপ প্ৰস্তুত কৰাতে এইকেইটা সামগ্ৰীৰ প্ৰয়োজন হ'ব। এয়া কৰ্পূৰ, ঘি, এয়া গোলাপ জল আৰু এয়া ধূনা, চাল ধূনা যে পূজাত ব্যৱহাৰ কৰে। আৰু এই যে নাৰিকলৰ বাকলিটো আছে, ওপৰৰ টানটো নহয়, ভিতৰৰ যে অকণমান চফটো আছে, এইখিনিৰে মই ধূপ প্ৰস্তুত কৰি দেখুৱাম আপোনালোকক। আৰু ফুল যিকোনো শুকাই থোৱা ফুল হ'ব পাৰে। এয়া পদুম ফুলৰ পাহি হয়, আৰু গোলাপ ফুলৰ পাহিও আছে ইয়াতে তলত, আৰু এয়া মেৰিগ'ল্ড এই ফুলেৰে মই প্ৰস্তুত কৰি দেখুৱাম। প্ৰথমতে এইখিনি মই অকণমান গুড়ি কৰি ল'ব লাগিব। প্ৰথমতে এটা মিক্সাৰ জাৰ লৈছোঁ আৰু ইয়াতে মই এই ফুলকেইটা অকণমান মিহি কৰি ল'ম। মই গোটেইখিনি নবনাওঁ, অলপ বনাই আপোনালোকক দেখুৱাম। এতিয়া এইখিনিও মই অকণমান মিহি কৰি লৈ আহিম। এইখিনি মোৰ এতিয়া মিহি কৰা হ'ল। এতিয়া মই ইয়াতে কৰ্পূৰ ইউজ কৰিম। এয়া জ্বলোৱা কৰ্পূৰ যে হয়, এইখিনি মই এতিয়া অকণমান গুড়ি কৰি লৈ আহিম। আৰু এয়া ধূনাখিনিও মই অকণমান গুড়ি কৰি লৈ আহিছোঁ। ধূনা আৰু কৰ্পূৰ মই গুড়ি কৰি আনিছোঁ। গোটেই সোপাত ধূনা নিদিওঁ, অলপ কমকৈ দিম, পিছত আৰু অলপ বনাওঁতে লাগিব। তাৰপিছত এতিয়া মই ঘি ইউজ কৰিম। এনেকৈ ধুনীয়াকৈ ঘিৰে অলপমান মিক্স কৰিব লাগিব। আৰু অলপমান গোলাপ জল দিছোঁ চেণ্টৰ কাৰণে। আগতে আমাৰ মাহঁতে ঘৰতে ধূপ প্ৰস্তুত কৰিছিল। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দেখিছিলোঁ, কিন্তু মাহঁতে এনেকুৱা ফুলেৰে কৰা নাই। মাহঁতে কিবা সান্দপৰা, মথা, এইবিলাক কিবা কিবি নাম আছে, গছৰ শিপা, সেইবিলাক চেণ্ট থকা, সেইবিলাকে দি মায়ে ঘৰতে ধূপ প্ৰস্তুত কৰিছিলে। এনেকৈ প্ৰথমতে গোল আকৃতি কৰি তাৰপিছত অকণমান জোঙা টাইপৰ কৰিব লাগিব, এটা শ্বেপ দিব লাগিব ধুনীয়া। আৰু এইটো বহিবও লাগিব নহয়, এনেকৈ ধুনীয়াকৈ এনেকুৱা শ্বেপৰ চব এনেকুৱা। মোৰ গোটেইকেইটা ধূপ বনোৱা হৈ গ'ল। গাইজ, আপোনালোকেও এনেকৈ ঘৰতে ট্ৰাই কৰিবচোন। ঘৰত কেইটামান সামগ্ৰী দিয়ে এইটো বনাব পাৰি, বহুত ধুনীয়া হয়। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।